কাছাৰৰ ঐতিহ্যমণ্ডিত ভুৱন পাহাৰত ভুৱন তীৰ্থ মেলাৰ আয়োজন প্ৰতি বছৰে শিৱৰাত্ৰিত দুদিনীয়াকৈ আয়োজন কৰা হয় এই মেলাৰ দেশৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয় এই মেলাত ঢলাই ভুৱন পাহাৰত কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰস্তুতি চলিছে ভুৱন তীৰ্থ মেলাৰ মহাশিৱৰাত্ৰিত ভুৱন পাহাৰৰ ওপৰত অৱস্থিত মন্দিৰত পূজা অৰ্চনাৰ বাবে সমবেত হৈছে লাখ লাখ ভক্তৰ পাহাৰৰ মাজেৰে প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়ি গৈ মহাদেৱক আৰাধনা কৰে ভক্তসকলে মহাশিৱৰাত্ৰিৰ উপলক্ষে ইয়াত প্ৰতি বছৰে 6-7 লাখ লোক ইয়াত তেওঁলোকে পূজা অৰ্চনা কৰিবৰ কাৰণে তেওঁলোকে গোট খায় আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে এই বছৰো 25, 26 আৰু 27 তাৰিখে মহাশিৱৰাত্ৰি উদযাপন কৰা হ'ব সেই উপলক্ষে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বহুতো লোক ইয়াত উপস্থিত হ'ব যি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ নিৰাপত্তাজনিত দিশ চোৱা চিতা কৰিবৰ কাৰণে আমি এটা কেম্প লগাইছো তাত আমাৰ লগত হেল্থ বিভাগৰো মানুহ থাকিব অন্যান্য বিভাগৰো মানুহ থাকিব 24 ঘণ্টা যাতে আমি তেওঁলোকক নিৰাপত্তা দিব পাৰো তাৰ কাৰণে আমি চেষ্টা কৰিম গতিকে আমি আজি ইয়াত উপস্থিত হৈ গোটেই অঞ্চলটো আমি চাইছো আৰু এটা আপোনালোকে দেখিছে যে খুব ওখ পাহাৰ ষ্টিপ এটা পৰ্বত ইয়াৰ পৰা ওপৰলৈ 10 কিলোমিটাৰ যাব লাগে মন্দিৰলৈকে গতিকে যাতে ভক্তপ্ৰাণ ৰাইজৰ কোনো ধৰণৰ অসুবিধা নহয় পূজা অৰ্চনা কৰিবৰ কাৰণে তেওঁলোকে ইয়াত একত্ৰিত হ'ব তেওঁলোকৰ নিৰাপত্তাজনিত দিশ তেওঁলোকৰ স্বাস্থ্য পাতি এই কথালৈ আমি সকলো ধৰণৰ যাতে ব্যৱস্থা দিব পাৰো তাৰ কাৰণে প্ৰশাসন তৎপৰ হৈ আছে আৰু আমাৰ ইয়াত আৰক্ষী ফালৰ পৰা এটা বিশেষ কেম্প থাকিব ওপৰলৈকে আমাৰ মানুহ থাকিব ফায়াৰ সাৰ্ভিসৰ মানুহ থাকিব আমি এটা ফুল প্ৰুফ সিকিউৰিটি মেজাৰ্স ভক্তপ্ৰাণ ৰাইজৰ কাৰণে দিবৰ কাৰণে আমি চেষ্টা কৰিম